Hello students, welcome to City Learning Hub. আজি আমি ক্লাস 11 ইকনমিক্সৰ ফাৰ্স্ট ক্লাসটো স্টাৰ্ট কৰিম। ফাৰ্স্ট ক্লাসটো স্টাৰ্ট কৰাৰ আগতে আমি ইকনমিক্সৰ ক্লাস 11 আৰু 12ৰ কি পেপাৰ্স থাকিব তাৰ বিষয়ে অলপ ইন্ট্ৰডাকশন এটা দি লওঁ। তোমালোকৰ ক্লাস 11ত দুখন পেপাৰ থাকিব বা দুখন বুকস থাকিব, মাইক্ৰো ইকনমিক্স আৰু ষ্টেটিষ্টিক্স। আৰু ক্লাস 12ত থাকিব মেক্ৰো ইকনমিক্স আৰু ইণ্ডিয়ান ইকনমিক ডেভেলপমেন্ট। ক্লাস 12ৰ বিষয়ে এতিয়া আৰু ডিসকাস নকৰো, ক্লাস 11ৰ যেহেতু ক্লাস স্টাৰ্ট কৰিব লৈছো, সো ক্লাস 11ৰ আমি মাইক্ৰো ইকনমিক্স আৰু ষ্টেটিষ্টিক্সৰ কথা ডিসকাস কৰিম। মই ফাৰ্ষ্টত মাইক্ৰো ইকনমিক্স পেপাৰখন স্টাৰ্ট কৰিম, সো তাৰ পিছত ষ্টেটিষ্টিক্সখন স্টাৰ্ট কৰিম, কাৰণ বহুত মাইক্ৰো ইকনমিক্সৰ কনসেপ্ট ষ্টেটিষ্টিক্সত ইউজ কৰিব লাগিব। সো আমি ফাৰ্স্ট ইউনিটটো মাইক্ৰো ইকনমিক্সৰ ফাৰ্স্ট ইউনিটটো ডিসকাস কৰাৰ আগতে ইকনমিক্সৰ অলপ ইন্ট্ৰডাকশন এটা দি লওঁ। ইকনমিক্স কি হয়? What is economics? Economics is a science concerned with the allocation of scarce means such that পিছৰ পাৰ্টটো পিছত ডিসকাস কৰিম। প্ৰথম পাৰ্টটোত কি কৈছে বুজি লওঁ। ইয়াত কৈছে যে ইকনমিক্স is a science concerned with the allocation মানে distribution, allocation of scarce means, scarce মানে যোনটো লিমিটেড কোয়ান্টিটিত আছে, scarce means মানে লিমিটেড কোয়ান্টিটিত থকা ৰিসোৰ্সেছবোৰ আমি কেনেকৈ এলোকেট কৰিম, কেনেকৈ ডিস্ট্ৰিবিউট কৰিম, যাতে কনজিউমাৰজনে ম্যাক্সিমাম স্যাটিসফ্যাকশন ডিৰাইভ কৰে, প্ৰডিউচাৰজনে ম্যাক্সিমাম প্ৰফিট ডিৰাইভ কৰে আৰু সোসাইটিৰ ম্যাক্সিমাম ওয়েলফেয়াৰ হয়। এতিয়া কনজিউমাৰ ম্যাক্সিমাইজেস স্যাটিসফ্যাকশন এই পইণ্টটো ডিসকাস কৰিবলৈ এটা এক্সাম্পল এটা কনসিডাৰ কৰো। সাপোজ তোমাৰ ফ্যামিলিত তোমাৰ ব্ৰাদাৰ সিস্টাৰ আৰু তুমি আছা। তোমাৰ ফ্যামিলি সাপোজ তোমাৰ পেৰেন্টছৰ ইনকাম ইমানখিনি, মই ইমানখিনি বুলিয়ে কৈছো, ইমানখিনি আনলিমিটেড তো নহয়, লিমিটেড হয়। সো এই লিমিটেড এমাউন্ট অফ মানি তোমালোক তিনজনৰ মাজত ডিস্ট্ৰিবিউট কৰিব লাগে। কেনেকৈ ডিস্ট্ৰিবিউট কৰিব? সবকে সমানে ডিস্ট্ৰিবিউট কৰিব নেকি? নহয়, এনেকুৱাকৈ ডিস্ট্ৰিবিউট কৰিব যাতে তিনিজনে সমান স্যাটিসফ্যাকশন ডিৰাইভ কৰে। সাপোজ তোমাৰ ভাইটি সৰু হৈ আছে, তাক চকলেট এটা দিলে সি স্যাটিসফাইড হৈ যাব, কিন্তু তুমি স্যাটিসফাইড নোহোৱা, তোমাৰ নিডস বহুত আছে, তোমাক ইটো লাগে সিটো লাগে, বহুত দৰকাৰী বস্তু আছে। সো তোমাক স্যাটিসফাই কৰিবলৈ অলপ এমাউন্টটো বেছি দৰকাৰ হ'ব। সো তোমাৰ পেৰেন্টছে এনেকুৱাকৈ পইচাখিনি ভগাব যাতে সবে ম্যাক্সিমাম স্যাটিসফ্যাকশন পায়। তাৰ কাৰণে কাবাক কম কাবাক বেছি দিব লগা হ'ব পাৰে। সো ইকনমিক্সত আমি হেতুৱে ষ্টাডি কৰিম, যাতে কেনেকৈ স্কেৰ্স মিন্স ইয়াত আমাৰ কনসিডাৰ কৰিছো মানিটো। স্কেৰ্স মিন্সটো আমি কেনেকৈ এলোকেট কৰিম, এলোকেট কৰা মানে ডিস্ট্ৰিবিউট কৰিম যাতে কনজিউমাৰজনে ম্যাক্সিমাম স্যাটিসফ্যাকশন ডিৰাইভ কৰে। আমাৰ এক্সাম্পলটো তুমি তোমাৰ ভাইটি আৰু তোমাৰ ভন্টি কনজিউমাৰ হৈছা। কনজিউমাৰ মানে যোনে জাস্ট কনজিউম কৰা বুজোৱা নাই, মুখেৰে যে কনজিউম কৰে। কনজিউম কৰা মানে হল সাপোজ তুমি কিবা বস্তু স্পেন্ড কৰিছা, মানে তুমি কিবা এটা স্পেন্ড কৰি পাৰচেজ কৰিছা যে, সো তুমি সেই বস্তুটো কনজিউম কৰা বুলি বুজাব ইকনমিক্সত। সো এই পইণ্টটো বুজি পালা? ইকনমিক্সত আমি এনেকুৱা কথাবোৰ ডিসকাস কৰিম যাতে স্কেৰ্স ৰিসোৰ্সেছবোৰ এনেকুৱাকৈ ভগাম যাতে কনজিউমাৰজনে ম্যাক্সিমাম স্যাটিসফ্যাকশন ডিৰাইভ কৰে। সেকেন্ডলি প্ৰডিউচাৰজনে ম্যাক্সিমাম প্ৰফিট ডিৰাইভ কৰিব লাগিব, এনেকুৱাকৈ ডিস্ট্ৰিবিউট কৰিব লাগিব। এটা প্ৰডিউচাৰ সাপোজ এটা ইয়াৰ কাৰণে এটা এক্সাম্পল কনসিডাৰ কৰো। সাপোজ এজন প্ৰডিউচাৰ আছে, সাপোজ এটা ফ্যাক্টৰি আছে মানুহ এজনৰ, বিস্কিট প্ৰডিউসিং ফ্যাক্টৰি। সেই মানুহজনৰ উদ্দেশ্য কি হ'ব? সাপোজ কনসিডাৰ কৰো সেই মানুহজনৰ ইমান এটা এমাউন্ট অফ মানি আছে, লিমিটেড এমাউন্ট অফ মানি আছে। এই লিমিটেড এমাউন্ট অফ মানিটো কিহত খৰচ কৰিব যাতে ম্যাক্সিমাম প্ৰফিট ডিৰাইভ কৰিব পাৰে। সাপোজ এইটো কামত খৰচ কৰিলে প্ৰফিট বেছি হ'ব, এইটো কামত খৰচ কৰিলে প্ৰফিট ইমান বেছি নহয়, সো ইয়াত খৰচ নকৰো, ইয়াত খৰচ কৰিম। সো এনেকুৱাকৈ ডিসিজনবোৰ ল'ব লাগিব। সো ইকনমিক্সত আমি সেইবোৰে ষ্টাডি কৰিম যাতে প্ৰডিউচাৰজনে কেনেকৈ এলোকেট কৰিব স্কেৰ্স ৰিসোৰ্সেছটো যাতে ম্যাক্সিমাম প্ৰফিট ডিৰাইভ কৰিব পাৰে। আকৌ
3 নম্বৰটো হ'ল সোসাইটি ম্যাক্সিমাইজেস ওয়েলফেয়ার সোসাইটিও ম্যাক্সিমাম ওয়েলফেয়ার ডিরাইভ কৰিব লাগিব এটা কথা ঠিক কনজিউমাৰ জনে যদি সোসাইটিত থকা প্ৰতিজন কনজিউমাৰে ম্যাক্সিমাম স্যাটিসফ্যাকশন ডিরাইভ কৰে প্ৰতিজন প্ৰডিউচাৰে ম্যাক্সিমাম প্ৰফিট ডিরাইভ কৰে তেতিয়া সোসাইটিয়ে অটোমেটিক্যালি ম্যাক্সিমাম ওয়েলফেয়ার সোসাইটিৰ হ'ব কিন্তু এটা কথা আছে কন্ডিশন এটা আছে সাপোজ কনজিউমাৰ এজনে যদি স্যাটিসফ্যাকশন ডিরাইভ কৰিবলৈ এলকহল কনজিউম কৰিছে নো ডাউট হি এলকহল কনজিউম কৰি কনজিউমাৰ জনে বহুত স্যাটিসফ্যাকশন ডিরাইভ কৰিছে কিন্তু সোসাইটিৰ ওয়েলফেয়াৰ হ'ব জানো সোসাইটিৰ ওয়েলফেয়াৰ নহয় ঠিক তেনেদৰে এজন প্ৰডিউচাৰে সাপোজ বিস্কুট প্ৰডিউস কৰিছে কিন্তু তাৰ কাৰণে পলিউশন বহুত ক্ৰিয়েট কৰিছে এয়াৰ পলিউশন কৰিছে কি ওয়াটাৰ পলিউশন কৰিছে নো ডাউট তাৰ প্ৰফিট হৈছে কিন্তু সোসাইটিৰ ওয়েলফেয়াৰ হ'ব জানো পলিউশন কৰিছে হেকানে সোসাইটিৰ ওয়েলফেয়াৰ নহয় সো আমি এই কন্ডিশনটো ফুলফিল কৰিব লাগিব কনজিউমাৰ প্ৰডিউচাৰে ম্যাক্সিমাম স্যাটিসফ্যাকশন বা প্ৰফিট ডিরাইভ কৰিলে নহব সোসাইটিৰো ম্যাক্সিমাম ওয়েলফেয়াৰ হ'ব লাগিব আৰু ইকনমিক্সত আমি এটো কেনেকৈ কৰিম হেবিলাকে ইকনমিক্সত আমি ষ্টাডি কৰো সো দুই এটা কথা যেটো আমি ডিসকাস কৰিলো চাওচোন কি কৰিলো সো হোৱাট ইজ স্কেৰচিটি স্কেৰচিটি মানে কি a situation when we have less than what we wish to have আমাৰ এক্সাম্পলত কি আছিল লিমিটেড স্কেৰচিটি মানে হল কিবা এটা বস্তু যোনটো লিমিটেড কোয়ান্টিটিত আছে মানে যিমান বিচাৰো তাতকে কম আছে সো হে সিচুৱেচনটোকে স্কেৰচিটি বুলি কোৱা হয় সো হাউ টু সলভ দিস প্ৰবলেম অফ স্কেৰচিটি এই যে স্কেৰচিটি প্ৰবলেমটো আমি সলভ কেনে কৰিম আমাৰ তাত ইমান লাগে ইমানখিনিহে আছে সো সলিউশন কি হ'ব সলিউশনটো হল আমি চয়েস কৰিব লাগিব সো পইচা যেটো কম আছে সো আমি কোড খৰচ কৰিম কোড খৰচ নকৰিম হেতু ডিসাইড কৰিব লাগিব ইয়াত খৰচ কৰিম ইয়াত খৰচ নকৰো সো চয়েস ইজ দা আউটকাম অফ স্কেৰচিটি চয়েস কৰিব লাগিব কাৰণ জি আমাৰ হাতত বস্তুটো লিমিটেড আছে সো why do we need to make a choice so কিয় চয়েস কৰিব লাগে এটো কৰিম হেতু কৰিম এটো নকৰো কাৰণ because resources are scarce resources আমাৰ এক্সাম্পলটোত মানি আছিল resources to scarce আছে limited আছে আৰু resources have alternative uses এই পইণ্টটো ডিসকাস কৰিবলৈ আৰু এটা এক্সাম্পল কনসিডাৰ কৰো সাপোজ এজন মানুহ আছে ফাৰ্মাৰ হে মানুহজনৰ এটা প্লট অফ ল্যান্ড আছে প্লট অফ ল্যান্ডটো আনলিমিটেড হয় অলপ লিমিটেড মাটি এডখৰ আছে হে মাটি এডখৰত কি খেতি কৰিব রাইস কাল্টিভেশন কৰিব নে হুইট কাল্টিভেশন কৰিব নে রাইস কাল্টিভেশন নকৰো হুইট কাল্টিভেশন নকৰো কিবা কনস্ট্ৰাকশন এক্টিভিটিজ কৰিম যোনটো প্ৰফিট বেছি হ'ব হেতু কাম কৰিব বাৰু হেতু কথা বেলে কিন্তু এই ৰিসোৰ্সেস বোৰ যোনবোৰ স্কেৰ্স ৰিসোৰ্সেস আছে হেবোৰ অল্টাৰনেটিভ ইউজেস আছে হেতু ডিসাইড কৰিব লাগিব কোনটো ইউজত খটাম সো why do we need to make a choice আমি choice কিয় কৰিব লাগে কাৰণ because resources are not only scarce but also have alternative uses বেলেগ ইউজ আছে সো এইখিনি বুজি পালা সো নেক্সট টপিক টু লৈ যাও নেক্সট আমি জানিব লাগিব ইকোনমিক প্ৰবলেম কি হয় problem of making a choice in a manner such that the satisfaction is maximized আমি যে চয়েস কৰিব লাগে এটো কৰিম এটো নকৰো হিটো কৰিম এই প্ৰবলেমটো কি কৰো কি নকৰো হেতুকে কোৱা হৈছে problem of making a choice আৰু জেনেৰেটনে চয়েস কৰিলে নহব আমি এনুককে চয়েস কৰিব লাগিব যাতে ম্যাক্সিমাম স্যাটিসফ্যাকশন ডিৰাইভ কৰিম সো এই প্ৰবলেম এটা হৈছে কোড খৰচ কৰিম কেনেকৈ খৰচ কৰিম এটোকে কোৱা হয় problem of choice আৰু হেতুকে ইকোনমিক প্ৰবলেম বুলি কোৱা হয় সো এতিয়া আমি এতিয়ালৈকে কি বুজিলো সো why do we study economics আমি ইকোনমিক্স কিয় ষ্টাডি কৰো আমি ইকোনমিক্স এটো কাৰণে ষ্টাডি কৰো যাতে কনজিউমাৰ জনে ম্যাক্সিমাম স্যাটিসফ্যাকশন ডিৰাইভ কৰিব পাৰে প্ৰডিউচাৰ জনে ম্যাক্সিমাম প্ৰফিট ডিৰাইভ কৰিব পাৰে আৰু সোসাইটি ম্যাক্সিমাম ওয়েলফেয়াৰ হয় সো ডেফিনেশনটোতে সোমাই আছে কথাখিনি এতিয়া এটা কথা কবলৈ থাকি যোৱা নাই বাৰু মই লাষ্টত থৈছিলো ইকোনমিক এণ্ড নন ইকোনমিক গুডছ
ইকনমিক গুডছ কি হয়, নন ইকনমিক গুডছ কি হয়। গুডছ মানে কি, গুডছ মানে হ'ল যিকোনো ৰিচোৰ্চ বা যিকোনো দৰকাৰী বস্তু আমি ইকনমিক্সত গুডছ বুলি কওঁ। এতিয়া ইকনমিক গুডছ কি হয়, নন ইকনমিক গুডছ কি হয়। ইকনমিক গুডছ মানে হ'ল যিকোনো বস্তু যোনটো লিমিটেড কোৱান্টিটিত আছে, যিকোনো দৰকাৰী বস্তু যিটো লিমিটেড কোৱান্টিটিত আছে। যেনে আমি আমাৰ এক্সাম্পলত আমি এটা এক্সাম্পল কনচিডাৰ কৰিছো লেণ্ড। লেণ্ডটো এটা ইকনমিক গুড হয়, কিয় লেণ্ডটো আমাৰ লিমিটেড কোৱান্টিটিত আছে। আৰু আমি ইকনমিক্সত এই ইকনমিক গুডছৰ বিষয়ে ষ্টাডি কৰিম, নন ইকনমিক গুডছৰ বিষয়ে ষ্টাডি নকৰোঁ। নন ইকনমিক গুডছ কি আছে, যোনটো আনলিমিটেড আছে। চ' এক্সাম্পল এটা কনচিডাৰ কৰিছোঁ ছানলাইট। ছানলাইটটো লিমিটেড কোৱান্টিটিত নাই, আনলিমিটেড কোৱান্টিটিত আছে। মানে আমি যদি কিবা এটা কামত ছানলাইটটো ব্যৱহাৰ কৰোঁ, বেলেগ এটা কামত সেইটো ব্যৱহাৰ কৰিব নোৱাৰিম নেকি? পাৰিম। চ' অদৰকাৰী কাম এটাত যদি ছানলাইটটো ব্যৱহাৰ কৰোঁ, তেতিয়া দৰকাৰী কামত ব্যৱহাৰ কৰিব নোৱাৰিম, তেনেকুৱাটো নহয়। চ' তেনেকুৱা ক্ষেত্ৰত দ্য প্ৰব্লেম অফ চইচ, এইটো কৰিম নে সেইটো কৰিম, সেইটো নাহে নন ইকনমিক গুডছত। চ' ইকনমিক্সত আমি সেইটো ষ্টাডি নকৰোঁ, কাৰণ ইকনমিক্সত আমি প্ৰব্লেম অফ চইচ সেইটো ষ্টাডি কৰিব লাগিব। প্ৰব্লেম অফ চইচটো কেতিয়া এৰাইজ হ'ব, যেতিয়া বস্তুটো লিমিটেড কোৱান্টিটিত থাকে। চ' ইকনমিক্সত আমি অকল ইকনমিক গুডছৰ বিষয়ে ষ্টাডি কৰিম। এতিয়া ইকনমিক্স কি হয় গম পোৱাৰ পিছত আমি ইকনমিক্স কেনেকৈ পঢ়িম। দুটা এপ্ৰ'চ আছে, এটা হ'ল মাইক্ৰ' ইকনমিক এপ্ৰ'চ আৰু এটা হ'ল মেক্ৰ' ইকনমিক এপ্ৰ'চ। চ' মাইক্ৰ' ইকনমিক্স কি হয়? When we study economic problems at an individual level, আমি যদি ইণ্ডিভিজুৱেল লেভেলত ষ্টাডি কৰোঁ ইকনমিক্সটো, তেতিয়া সেইটোক মাইক্ৰ' ইকনমিক্স বুলি কোৱা হয়। এতিয়া ইণ্ডিভিজুৱেল লেভেল মানে কি, যেতিয়া আমি ইণ্ডিভিজুৱেল পাৰ্চন বা ইণ্ডিভিজুৱেল ফাৰ্ম বা ইণ্ডিভিজুৱেল হাউচ হোল্ড যদি কনচিডাৰ কৰোঁ আৰু ইকনমিক এক্টিভিটিজবোৰ ষ্টাডি কৰোঁ, সেইটোক মাইক্ৰ' ইকনমিক্স বুলি কোৱা হয়। ঠিক তেনেদৰে when we study economic problems at the level of the economy, আমি যদি এজ এ হোল গোটেই ইকনমিটোৰ কাৰণে আমি ষ্টাডি কৰোঁ ইকনমিক প্ৰব্লেমছবোৰ, তেতিয়া সেইটোক মেক্ৰ' ইকনমিক্স বুলি কোৱা হয়। এক্সাম্পলটো ডিছকাছ কৰিলে বুজি পোৱাত ইজি হৈ যাব। চোৱা, ইণ্ডিভিজুৱেল ইনকাম। আমি যদি ইণ্ডিভিজুৱেল ইনকাম মানে মোৰ ইনকাম হ'ব পাৰে, মোৰ ফেমিলি ইনকাম হ'ব পাৰে, বা ইণ্ডিভিজুৱেল এটা ফাৰ্ম বা এটা ফেক্টৰী ইনকামটো কনচিডাৰ ষ্টাডি কৰোঁ যদি, সেইটো মেক্ৰ' ইকনমিক্সৰ আণ্ডাৰত পৰে। ঠিক তেনেদৰে নেশ্যনেল ইনকাম মানে ইনকাম অফ দ্য হোল কাণ্ট্ৰি, অফ দ্য হোল ইকনমি, সেইটো মেক্ৰ' ইকনমিক্সত ইনক্লুড কৰা হয়। কিয়? নেশ্যনেল ইনকাম মানে ইনকাম অফ দ্য হোল কাণ্ট্ৰি। আৰু ছেকেণ্ড এক্সাম্পলটো ইণ্ডিভিজুৱেল আউটপুট মানে ছাপ'জ আউটপুট অফ এ ফাৰ্ম বা আউটপুট অফ এ ফেক্টৰী, সেইটো আমি যদি ষ্টাডি কৰোঁ মাইক্ৰ' ইকনমিক্সৰ আণ্ডাৰত পৰিব। কিন্তু আমি যদি এগ্ৰিগেট আউটপুট মানে হ'ল আউটপুট অফ দ্য হোল ইকনমি, চ' সেইটো মেক্ৰ' ইকনমিক্সত ইনক্লুড কৰা হ'ব। এতিয়া মাইক্ৰ' ইকনমিক্সটোক আমি প্ৰাইচ থিয়ৰী বুলিও কওঁ, আৰু মেক্ৰ' ইকনমিক্সটোক আমি ইনকাম এণ্ড এমপ্লয়মেণ্ট থিয়ৰী বুলিও কওঁ। কিয় কওঁ সেইটো লাহে লাহে পিছত গম পাবা। তাৰপিছত ডিমাণ্ড এণ্ড ছাপ্লাই আৰ দ্য টুলছ ইন মাইক্ৰ' ইকনমিক্স। টুলছ মানে ডিমাণ্ড আৰু ছাপ্লাই মানে ইয়াত বুজাইছোঁ ইণ্ডিভিজুৱেল ডিমাণ্ড আৰু ইণ্ডিভিজুৱেল ছাপ্লাই। এজন ইণ্ডিভিজুৱেলে কি ডিমাণ্ড কৰে, কিমান ছাপ্লাই কৰে, সেই ইণ্ডিভিজুৱেল ডিমাণ্ড আৰু ইণ্ডিভিজুৱেল ছাপ্লাই হেল্প লৈ পেলাই আমি মাইক্ৰ' ইকনমিক প্ৰব্লেমছবোৰ ছল্ভ কৰোঁ। ইন দ্য ছেইম ৱে মেক্ৰ' ইকনমিক্সৰ ক্ষেত্ৰত
এগ্ৰিগেট ডিমাণ্ড আৰু এগ্ৰিগেট সাপ্লাই হেল্প লৈ ফেলে আমি ম্যাক্ৰো ইকনমিক প্ৰবলেমছবোৰ সলভ কৰো এটা এগ্ৰিগেট ডিমাণ্ড আৰু এগ্ৰিগেট সাপ্লাই মানে কি হেবিলাক পিছত ডিটেইলছ ডিসকাস কৰিম এতিয়া জাস্ট থুলমুলকে বুজি লোৱা ইয়াত এটো মানে ইন্ডিভিজুৱেল ডিমাণ্ড আৰু হেটো এগ্ৰিগেট ডিমাণ্ড ইন্ডিভিজুৱেল ডিমাণ্ড মানে ডিমাণ্ড বাই এ কনজিউমাৰ আৰু এগ্ৰিগেট ডিমাণ্ড মানে ডিমাণ্ড by the consumers of the whole economy ঠিক তেনেদৰে individual supply মানে হল supply by an individual producer আমাৰ যে আগৰ এক্সাম্পলটোত আছিলে বিস্কিট মেকিং ফ্যাক্টৰি এটাৰ ওনাৰজন হেজন হল হেজনে সাপ্লাই যে দিব হেতু ইন্ডিভিজুৱেল সাপ্লাই হ'ব আৰু এগ্ৰিগেট সাপ্লাই মানে হল সাপ্লাই of the whole economy হে হেনুকা ইন্ডিভিজুৱেল বহুত আছে ইকনমিত সো আমি যদি এড কৰি দিও হেজ টোটাল সাপ্লাইটোক এগ্ৰিগেট সাপ্লাই বুলি কোৱা হয় সো এটো হল মাইক্ৰো ইকনমিক্স আৰু ম্যাক্ৰো ইকনমিক্সৰ বেসিক ডিস্টিংশন এতিয়া both microeconomics and macroeconomics are interdependent মানে হল এটাই ইটোৰ ওপৰত ডিপেন্ডেন্ট হৈ থাকে for example individual income microeconomics under pore or national income মানে হল income of all the individuals of the economy so এটো interdependent হৈ থাকে বুলি কৈছে কিয় হয় individual income এজনৰ individual income সবৰে যদি individual income টো লগ লগাই দিও হেতুৱে national income হ'ব আৰু individual income বোৰ যদি সবৰে চেঞ্জ হৈ যায় national income ও চেঞ্জ হৈ যাব so national income is dependent on individual income so হেতু কথা কোৱা হৈছে যে both microeconomics আৰু macroeconomics to interdependent হয় ইটোৱে হিতুৰ ওপৰত ডিপেন্ড কৰে ঠিক একে আৰু এটা এক্সাম্পল কনসিডাৰ কৰিছা ইন্ডিভিজুৱেল আউটপুট মানে হল আউটপুট বাই এ সিঙ্গল ফার্ম বা ফ্যাক্টরি আৰু এগ্ৰিগেট আউটপুট মানে আউটপুট of the whole economy output by the farms of the whole economy so individual output যদি সব individual output বোৰ চেঞ্জ হৈ যায় aggregate output ও চেঞ্জ হৈ যাব so হেতু কানে কোৱা হৈছে both microeconomics and macroeconomics are interdependent ইটোৱে হিতুৰ ওপৰত ডিপেন্ড হৈ থাকে এটা micro macro paradox contradictory statement মানে কি what may be beneficial for an eta example consider koisa what may be beneficial for an individual may prove to be harmful for the economy as a whole mane micro level jodi eta bhal hoy macro to bhal hobo lage so suppose kiba eta production individual income bahise national income o bahibo so individual income to bahato bhal kotha তেনেহলে ন্যাশনাল ইনকামও বাঢ়িবই হেতু ভাল কথাই হ'ব কিন্তু এটা কন্ডিশন এটা আছে হেতুকে কোৱা আছে মাইক্ৰো ম্যাক্ৰো প্যাৰাডক্স কি ফৰ এক্সাম্পল ইন্ডিভিজুৱেল সেভিং ইনকাম টু ক্ষেত্ৰত নহব ইন্ডিভিজুৱেল সেভিং হয় মই সেভ কৰিছো মোৰ ভাল হৈছে কিন্তু সব ইন্ডিভিজুৱেল যদি ইকোনমি সব ইন্ডিভিজুৱেলে যদি সেভ কৰে ম্যাক্সিমাম সেভিং কৰে ইকোনমিটো কানে ভাল নহব এগ্ৰিগেট সেভিং মানে এটো হল সব ইন্ডিভিজুৱেলৰ সেভিং কম্বাইন কৰি দিলে জি হ'ব হেতু ইন্ডিভিজুৱেল সেভিং টু বহুত ভাল আমাৰ আমি সেভ কৰিব লাগে কিন্তু যদি ইকোনমি সব ইন্ডিভিজুৱেলে সেভ কৰে তেতিয়া ইকোনমিক এক্টিভিটিজ বোৰ কমি যাব এটা ইকোনমিক এক্টিভিটিজ মানে কি মানে সব মানুহে সেভ কৰিব লাগিব খৰচ কৰিব নিবিচাৰিব সপোজ এটা ফাৰ্ম এটা আছে হে ফাৰ্মটোৱে মানে খৰচ কৰাতকে সেভ কৰি কাম সাম নকৰাকে বহি থাকিব সবে যদি তেনেকুৱা কৰে ইকোনমিটো এটা ৰৈ যাব সো হেতু ভাল নহয় সো হেতু কানে কোৱা হৈছে মাইক্ৰো ম্যাক্ৰো প্যাৰাডক্স ইন্ডিভিজুৱেল লেভেলৰ কাৰণে হেতু ভাল হ'ব হলে এগ্ৰিগেট লেভেলৰ কাৰণে ভাল হ'ব লাগে কিন্তু নহয় হেতুকে হেকানে কৈছে what may be beneficial for an individual may prove to be harmful for the economy as a whole আৰু আমি এক্সাম্পল হিচাপে সেভিংছৰ কথাটো ডিসকাস কৰিলো নেক্সট এটা কনসেপ্ট ডিসকাস কৰিম পজিটিভ ইকোনমিক্স
and normative economics. Positive economics কি হয়, normative economics কি হয়? Positive economics. Positive economics deals with economic situations that can be studied using facts and figures. Positive economics আমি কি study কৰো? আমি economic problems বোৰ study কৰো using facts and figures. For example, ইয়াত কৈছে 22% of the population are absolutely poor. এটা fact এটা দিছে 22% যে poverty line তলত আছে, বহুত দুখীয়া. 2 number example চাওঁ, poverty in India affected large percentage of population. হয়, poverty কাৰণে বহুত এটা ডাঙৰ percentage of population affect হৈছে. হয়, হেতু কথা এটা কিবা এটা ডাটা হেল্প লৈ ফেলে এই কথাটো কৈছে, এনেটো কৈ দিয়া নাই. কিন্তু normative economics কি হয়? It deals with opinions related to economic issues. It deals with opinions. Opinions মানে কি? মোৰ মনৰ কথা. Opinion. মই এটা opinion দিছো. যেনে আমি এটা example consider কৰো. Mahatma Gandhi National Rural Employment Guarantee Act will one day bring an end to the problems of unemployment in India. Ita Mahatma Gandhi Rural Employment Guarantee Act hetu ki asile? Rural employed manhulakok employment opportunity diye. He employment opportunity diye je hetue eta homot unemployment problem to nohua koi dibo. It was just more opinion. এটো নহব পাৰে, আনএমপ্লয়মেন্ট ক্ৰিয়েট নকৰিব পাৰে, কিন্তু মই এটো ভাবিছো, মই হেকানে কৈছো. সো এইবিলাক অপিনিয়ন থাকে যে ওপৰত কলো, ইট ডিলছ উইথ অপিনিয়নস. অপিনিয়ন এটা দিছো, মই মোৰ এটো মনৰ ভাৱ হৈছে, সো হে মনৰ ভাৱটো কৈছো. হেকানে এই এনুকা অপিনিয়নস বোৰ নৰ্মেটিভ ইকনমিক্সত ষ্টাডি কৰা হয়. এটা সেকেন্ড এক্সাম্পলটো চাওঁ. Mahatma Gandhi National Rural Employment Guarantee Act uses taxpayers' money and should therefore be stopped. ইয়াত কি হৈছে যে Mahatma Gandhi Rural Employment Guarantee Act যে unemployed individuals বিলাকক employment opportunity দিয়ে, তাৰ কাৰণে পইচা কৰবা পায়, এই taxpayer পইচাখিনি ব্যৱহাৰ কৰে. ইয়াত কৈছে taxpayer আমিয়ে, এটা taxpayer আমি tax pay কৰিম আৰু আমাৰ পইচাখিনি তাহাঁতৰ ওপৰত খৰচ কৰিব. হেতু ভাল নাই হোৱা, সো হেকানে এটো বন্ধ কৰিবলে. এটো জাস্ট মোৰ অপিনিয়ন. এটো কাৰণে কি একো ডাটা বা একো ইনফৰমেশন গেদাৰ কৰি ফেলে এটো কথা কোৱা হোৱা নাই. এটো জাস্ট মোৰ অপিনিয়ন, আমাৰ পইচাখিনি তাহাঁতক দি দিয়া হৈছে, সো এটো বন্ধ কৰি দিবলে. সো এইবিলাক জাস্ট অপিনিয়ন. সো নৰ্মেটিভ ইকনমিক্সত আমি অপিনিয়নস বোৰ ডিসকাস কৰো. এটা 3 নম্বৰ পইণ্টত কি কৈছে? Facts, positive economics or facts and figures can be verified. Facts, figures, যোনবোৰ ডাটা আমি কৈছো, হেবিলাক প্ৰমাণ কৰি চাব পাৰি. এই যে কৈছো যে 22% population below poverty line, হেতু প্ৰমাণ কৰি চাব পাৰি. ইয়াত কিন্তু প্ৰমাণ কৰি চাব পাৰি, কিন্তু not necessarily the statement of truth. সঁচা নহব পাৰে. প্ৰমাণ কৰি চালে যে কোৱা কথাটো ভুল আছিলে. সো ইয়াত কৈছে আৰু এটা এক্সাম্পল দিছো. ফৰ এক্সাম্পল, পপুলেশ্যন অফ ইণ্ডিয়া ইজ 100 crore. ইণ্ডিয়া পপুলেশ্যন 100 crore বুলি কৈছে. এটা ফেক্ট কৈছে. এই ফেক্টটো সঁচা হ'ব পাৰে, মিছা হ'ব পাৰে, কিন্তু এটো প্ৰমাণ কৰি চাব পাৰো যে সঁচা নে মিছা. The above statement can be verified. মই হেতু কথাই কলো. কিন্তু নৰ্মেটিভ ইকনমিক্সত কি? These statements cannot be verified. এটো ভেৰিফাই কৰিব নোৱাৰি. মই জাস্ট অপিনিয়ন এটা দিছো. অপিনিয়নটো মোৰ কাৰণে শুদ্ধ, বেলেগৰ কাৰণে ভুল. These statements reflect what ought to be. কি হ'ব লাগে, এই মোৰ অপিনিয়নবোৰ. এক্সাম্পলটো চাওঁ. ইয়াত কৈছে অৰেঞ্জ কালাৰ ইজ বেটাৰ দেন গ্ৰীণ. অৰেঞ্জ কালাৰটো গ্ৰীণতকে ভাল. মোৰ কাৰণে ভাল, বেলেগৰ কাৰণে এটা বেলেগো হ'ব পাৰে. সো এইবিলাক অপিনিয়ন. It need not necessarily prove to be the best solution to an economic problem. Economic problem এটাৰ কাৰণে এইটো best solution নহব পাৰে. কোনোবাই এটা just opinion দিছে. So এইখিনি হল
পজিটিভ ইকনমিক্স আৰু নৰ্মেটিভ ইকনমিক্সৰ ডিফাৰেন্স এতিয়া হোৱাট ইজ এন ইকনমি ইকনমি কি হয় ইকনমি ইজ এ চিষ্টেম বাই হুইচ পিপল অফ এন এৰিয়া আৰ্ন দেয়াৰ লিভিং এটা এৰিয়া বা এটা ৰিজনত থকা মানুহবিলাকে উপাৰ্জন কৰিব আৰ্ন দেয়াৰ লিভিং আৰু সেই চিষ্টেমটো ইকনমি বুলি কোৱা হয় এই চাওঁচোন আৰ্ন দেয়াৰ লিভিং কেনেকৈ আৰ্ন কৰিব বাই পাৰফৰ্মিং ইকনমিক এক্টিভিটিজবোৰ পাৰফৰ্ম কৰি পেলাই আৰ্ন কৰিব আৰু সেই চিষ্টেমটোকে কোৱা হয় ইকনমি এতিয়া কেনেকৈ আৰ্ন কৰিব ক'লোৱে বাই পাৰফৰ্মিং ইকনমিক এক্টিভিটিজ এতিয়া ইকনমিক এক্টিভিটিজ কি হয় প্ৰডাকশ্যন কোনোবাই বস্তু প্ৰডিউচ কৰিব তাৰপিছত সেই বস্তুখিনি কোনোবাই কনজিউম কৰিব পাৰচেজ কৰি পেলাই কনজিউম কৰিব আৰু লগতে ইনভেষ্ট কৰিব এইবোৰ এক্টিভিটি পাৰফৰ্ম কৰি পেলাই সেইবিলাক হ'ল ইকনমিক এক্টিভিটিজ আৰু সেই ইকনমিক এক্টিভিটিজবোৰ পাৰফৰ্ম কৰি দে আৰ্ন দেয়াৰ লিভিং আৰু এই গোটেই চিষ্টেমটোকে ইকনমি বুলি কোৱা হয় যেনে ইণ্ডিয়ান ইকনমি বাৰু নেক্সট হ'ল এ চিম্পল ইকনমি কাক কোৱা হয় A simple economy is the one in which the degree of interdependence and exchange is of a moderate degree. ইয়াত কৈছে simple economy complex হ'ব পাৰে simple হ'ব পাৰে simple economy মানে কি য'ত মানে production low level consumption ইমান বেছি নহয় investment বেছি নহয় তাকে simple economy বুলি কোৱা হয় যেনে মই এক্সাম্পল দিছো a village economy ইমান production consumption high level নহয় বা এটা complex economy example দিলে modern city যদি হয় তাত production consumption investment এইবিলাক একদম high level হয় complex so simple economy মানে হল য'ত মানে production investment ইয়াত কৈছে degree of interdependence মানে ইটোৱে সিটোৰ লগত ইণ্টাৰডিপেণ্ডেণ্ট হয় নহয় প্ৰডাকশ্যন কৰিব প্ৰডাকশ্যনটোৱে কোনোবাই কনজিউম কৰিব পাৰচেজ কৰিব এই এক্সচেঞ্জ বা ইণ্টাৰডিপেণ্ডেন্সটো ইমান হাই লেভেলৰ নহয় তাকে চিম্পল ইকনমি বুলি কোৱা হয় এতিয়া টাইপছ অফ ইকনমিজ আমি জানো সব গভৰ্ণমেণ্টে ইকনমি এটা কন্ট্ৰোল কৰে কিন্তু কিছুমান ইকনমিক একদম কন্ট্ৰোলটো একদম লো লেভেল কৰি ইমান বেছি নকৰে কিছুমান আকৌ চৰকাৰে বহুত কন্ট্ৰোল কৰে বেসড অন দ্যাট ইকনমিজক আমি তিনটা ভাগত ভগাব পাৰো এটা হল কন্ট্ৰোল ইকনমিজ অৰ সেন্ট্ৰালি কন্ট্ৰোল ইকনমিজ সেন্ট্ৰালি মানে সেন্ট্ৰাল গভৰ্ণমেণ্টে কন্ট্ৰোল কৰে সিম্পলি তেনেকৈ বুজিলেই হ'ব আকৌ ফ্ৰী ইকনমিজ অৰ মাৰ্কেট ইকনমি 3 নম্বৰটো হল মিক্সড ইকনমি এটা কি ডিফাৰেন্সটো কি চাও হা ডিগ্ৰী অফ কন্ট্ৰোল ইজ ভেৰি হাই চৰকাৰে ইকনমিক এক্টিভিটিজবোৰ কন্ট্ৰোল কৰিব ইকনমিক এক্টিভিটিজ মানে প্ৰডাকশ্যন কিমান কৰিব লাগে কেনেকৈ কৰিব লাগে ইনভেষ্টমেন্ট কিমান কৰিব লাগে কেনেকৈ কৰিব লাগে সেইবিলাক চৰকাৰে সব হাতৰ মুঠিত ৰাখে যেনে এক্সাম্পল চাইনা ৰাছিয়া নৰ্থ কোৰিয়া তোমালোকেতো জানাই চাইনাত সব ইকনমিক ডিসিশনস চৰকাৰে ডিসাইড কৰে কি প্ৰডাকশ্যন কৰিব লাগে কি প্ৰডাকশ্যন কৰিব নালাগে ৰাছিয়া নৰ্থ কোৰিয়াটো হয় 2 নম্বৰটো হল ফ্ৰী ইকনমিজ অৰ মাৰ্কেট ইকনমিজ ইয়াত কন্ট্ৰোল বেছি নকৰে ইন্ডিভিজুৱেল ফাৰ্ম ইন্ডিভিজুৱেল কোম্পানী সবকে নিজে ডিসিশন লবলৈ অপৰচুনিটি দিয়ে ম্যাক্সিমাম যি মন যায় তাকে কৰ নিজৰ প্ৰফিট কৰ দেশখনৰ ভাল হ'ব ইয়াত কৈছে ডিগ্ৰী অফ কন্ট্ৰোল ইজ ভেৰি লো ডিগ্ৰী অফ কন্ট্ৰোল মানে কি চৰকাৰে বেছি ৰেষ্ট্ৰিকশন ইম্পোজ নকৰে চৰকাৰৰ মতে কৰিবলৈ নিদিয়ে সব ফাৰ্ম বা কোম্পানী সবকে নিজে নিজৰ প্ৰফিট কৰিবলৈ সুবিধাটো দিয়ে যেনে USA UK আমেৰিকাত ফাৰ্ম ফ্যাক্টৰী সবকে ডিফাইন বেলেগ সেক্টৰক প্ৰফিট কৰিবলৈ সুবিধা দিয়ে
চৰকাৰে ইমান ৰেষ্ট্ৰিকশ্যন ইম্প'জ নকৰে 3 নম্বৰটো হ'ল মিক্স ইকনমিত কি হয় ডিগ্ৰী অফ কণ্ট্ৰোল ইজ মডাৰেট এক্সাম্পল ইণ্ডিয়া দিছো ডিগ্ৰী অফ কণ্ট্ৰোল ইজ মডাৰেট মানে কি চৰকাৰে সব আনলিমিটেড কণ্ট্ৰোল ইম্প'জ নকৰে অলপ কিছুমান ফিল্ডত যেনে ডিফেন্স ৰেলৱে সেইবিলাকত অলপ কণ্ট্ৰোল কৰে কিন্তু সব সেক্টৰত নকৰে কিছুমান সেক্টৰত প্ৰাইভেট সেক্টৰক ফ্ৰীলি ডিসিজন লবলৈ অপৰচুনিটিটো দিয়ে সো মিক্সড ইকনমিত ইমান কণ্ট্ৰোল নকৰে অলপ কণ্ট্ৰোল কৰে সো এইখিনিয়ে হ'ল types of economies centrally controlled economies mixed economies বা market economy আৰু mixed economy